নমস্কাৰ মই মোৰ সকলো জ্যোতি সংগৰাকীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম আৰু এইটো হ'ল বয়স নিৰ্ধাৰণ। প্ৰকৃত বয়স নিৰ্ধাৰণ কেনেকৈ কৰা যায়, সহজ পদ্ধতি। সাধাৰণতে আমাৰ এটা প্ৰয়োজন হয়। কেতিয়া প্ৰয়োজন হয়? যেতিয়া কোনোবা এজন জাতক বা জাতিকা ত্ৰিপাপ চক্ৰ বিচাৰ কৰিবলৈ যাওঁ, তেতিয়া আমাৰ প্ৰকৃত বয়সটো প্ৰয়োজন হয়। কাৰণ আপোনালোকে দেখিছে আপোনালোকৰ কুণ্ডলীখনত ত্ৰিপাপ চক্ৰটো সুন্দৰভাৱে গীত হৈ দিছে আৰু ত্ৰিপাপ চক্ৰটো বিশেষকৈ বনোৱা থাকে। প্ৰত্যেকটা নক্ষত্ৰ ২৭টা নক্ষত্ৰ ২৭খন চাৰ্ট আছে, চাব পাৰে আপোনালোকে পঞ্জিকাত দিয়ে থোৱা আছে চাৰ্ট, আৰু আপুনি নিজে চাব পাৰিব। যদি আপোনাৰ বয়সটো প্ৰকৃত বয়স, তেতিয়া আপুনি এটা গম পাব নিজে যে মোৰ ইমান চনত মোৰ ধৰক লেখাই আছে, ধৰক কোনোবা এজন জাতকৰ লেখাই আছে যে ৰাহু মংগল কথা আছে বা কেতু লেখাই ত্ৰিপাপ, এই তিনিটা পাপ গ্ৰহ থাকি গ'ল। আৰু এই তিনিটা থাকি গ'ল কি, তিনিটা ঘৰত লেখাই থাকে। অৰ্থাৎ আমাৰ ত্ৰিপাপ চক্ৰমতে প্ৰত্যেক বৰ্ষত তিনিটা গ্ৰহ অধিপতি থাকে। হ'ব, তিনিটা গ্ৰহৰ ভোগ থাকে। কেতিয়াবা দুটা গ্ৰহ কৰিব পাৰে অকল, কেতিয়াবা এটা গ্ৰহ কৰি পেলায়, এইটো বিশেষকৈ। আৰু সেইটো লেখাই থাকে কেনেকৈ, আপোনাৰ কেতু পতকী, কেতু থাকে কেতু পতকী অধিপতি, নেক্সট থাকিব কেতু কুণ্ডলীৰ অধিপতি, নেক্সট থাকে গুৰু কুণ্ডলীৰ অধিপতি, চাব পাৰে আপোনালোকে। আৰু এই ওপৰত যিখিনি থাকে এই বিষয়টো প্ৰত্যেকটা লাইনত থাকি যাব, আপোনাৰ চিধাই চাব লাগিব। ঠিক সেইদৰে আপুনি চাব লাগিব কেতু পতকী অধিপতি, কেতু কুণ্ডলী আৰু গুৰু কুণ্ডলী, এই তিনিটা বিষয়বস্তু। আৰু মই কৈছোঁ যে তিনিটা গ্ৰহও হ'ব পাৰে অধিপতি। বছৰটোত আপোনাৰ কেতিয়াবা দেখা যায় তিনিটা পাপ গ্ৰহও থাকিব পাৰে, আৰু কেতিয়াবা দেখা যায় দুটা পাপ গ্ৰহ এটা শুভ গ্ৰহও থাকিব পাৰে। আৰু সেইমতে বিচাৰি গ'লে ইফাল সিফাল হয়, সেইটো পিছৰ বিষয়। কিন্তু কথা হ'ল যে আপুনি যেতিয়া চাব বিচাৰিব, আপুনি নিজৰ প্ৰকৃত বয়সটো নিজে উলিয়াব পাৰিব, জানিব লাগিব। যদি আপোনাৰ ভুল হৈ যায় তেতিয়া আপোনাৰ ভুল হ'ব। কথা মই এটা বুজাই কৈছোঁ আপোনালোকক। চাওক যে এতিয়া কিমান চলি আছে আমাৰ ২০২৫, আজি তাৰিখ ২৮। ধৰক কোনোবা এজন কোনোবা জাতক এজনে যদি ২০০১ জন্ম হৈছে, যদি আপুনি চায় আৰু লাম চাম কয় যে ২৫টো চালে প্ৰকৃত সত্যটো ২৫টো হ'ব নে নহ'ব? কথা আহি পৰিলে আপোনাৰ তাতো কথা আহি পৰি যাব। আজি আপোনাৰ ২৫টোৱে চালে, কিজানি আপোনাৰ বয়স একচুৱেলি ২৫ পাৰি ২৬ত সোমাইছে, কথা আহি পৰি, বা ২৪তে আছে, ২৪ বহুত এইবিলাক থাকি যায়। সেইকাৰণে কৈছোঁ যে প্ৰকৃত হিচাপটো কৰিব লগা হ'লে আমাক প্ৰথম বৰ্তমান বয়সটো লাগিব। আৰু স্বাভাৱিকতে এটা বয়স চালে আমি যিদিনা চাম সেইদিনা তাৰিখটো ধৰি লওঁ নে নলওঁ, একে নহ'ব পাৰে, তেতিয়া ইফাল সিফাল হৈ যাব। কথা এটা মই কৈছোঁ, কিটো ক'ব গৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। ধৰক মই এটা কৈ দিলোঁ যে এজন জাতকৰ আপোনাৰ ধৰক জন্ম হ'ল, মই কৈ দিলোঁ জন্ম আপোনাৰ হ'ল কি ২৭/৮/১৯৯১, ২৭/৮/১৯৯১। জন্ম সময়টো আছিল আপোনাৰ ২৭/৮ আপোনাৰ ১৯৯১। আপোনালোকে গম পালে, এইটো হ'ল সময়। আজিৰ তাৰিখ কিমান আহিল? যে আমাৰ আজিৰ তাৰিখ আহিব আপোনাৰ ইফালে আহিল আপোনাৰ ২৮, হয়নে নহয়? ২৮ ইফালে আছে কিমান, এতিয়া কিন্তু ৭ থাকিল, মাহত থাকিল ৭, হয়নে? আৰু আমাৰ ৭ থাকিল, আৰু ইফালে থাকিল কোন, বছৰটো থাকি গ'ল আপোনাৰ 2025, এইখিনি থাকি গ'ল বয়সত। আপোনাৰ চাব এইখিনি থাকি গ'ল বয়সত। গতিকে সময় কি আছিল, যে যিজন জাতকৰ জন্ম হৈছিল ২৭/৮ আগষ্ট মাহ, ৯১ চনৰ আগষ্ট মাহত জন্ম হ'ল ২৭ তাৰিখে। ইয়াত আপুনি ২৭টো লিখিলে, মই এটা কথা, ইয়াত ২৭টো লিখিলে চাব, অলপ ইফালে হ'ব পাৰে। ইয়াত ৮ থাকি গ'ল, ইয়াত থাকি গ'ল আপোনাৰ ১৯৯১, চাব কথা
ইয়াত থাকিলে 1900 আপোনাৰ 51 যদি আমি এই বস্তুটো বিয়োগ কৰোঁ তেতিয়া আমাৰ কিমান আহি যাব অন্য 2500 আমি 500 পৰা 1 গ'লে আপোনাৰ 4 হ'ল এইফালে আপোনাৰ 1 থাকিলে 11 2 গ'লে হ'ল আপোনাৰ থাকিলে ইয়াত থাকিল এইফালে থাকিলে আপোনাৰ 4 এইফালে 12 9 গ'লে 3 34 আমাৰ 34 হৈ গ'ল আৰু মানে ইয়াত আপোনাৰ 34 আহি গ'ল এই 34 বছৰ হয় চাব কিন্তু কথা আহি পৰিল তোমাৰ মাহৰ আহিব লাগিল যেতিয়া আপোনাৰ তলৰ মাহটো ডাঙৰ হৈ থাকিল ওপৰটো সৰু হৈ থাকিল তেতিয়াহ'লে কেনেকৈ হ'ব সেইকাৰণে কোৱা আছে এই বিষয়বস্তু যেতিয়া আমি কৰিব যাব লগা হ'ব তেতিয়া আমি 1 বিয়োগ কৰিব লাগিব তাৰমানে ইয়াৰ পৰা আমি 1 মানে এইটো 1 বছৰ বিয়োগ কৰি দিব লাগিব 1 বছৰ বিয়োগ কৰাৰ লগে লগে আপোনাৰ আহি গ'ল 33 চাব মই এতিয়া কৈ দিছোঁ 33 হ'লনে 33 আৰু এই 1 বছৰটো আমি ইয়াত লৈ যাব লাগিব মাহত 1 বছৰ কিমান আছে 12 মাহ ইয়াৰ লগত আমি 12 যোগ কৰিলোঁ তাৰমানে এই ইয়াত যোগ কৰিব লাগিব যোগ কৰিলে আমাৰ কি হ'ল আপোনাৰ দেখা দেখি কিমান হ'ব এইটো আমাৰ আহি গ'ল আপোনাৰ 19 চাব 19 এই বস্তুটো আমাৰ যোগ কৰিলে এইটো 19 হ'লে এই 19ৰ পৰা 8 বিয়োগ কৰক এতিয়া 19 8 বিয়োগ কৰিলে 1 হ'ল ইফালে 1 চাব এইগেলা অংকটো এনেকুৱা ইয়াত প্ৰব্লেম নাই ইয়াত যিহেতু এইটো সংখ্যা ডাঙৰ আছে ইয়াত প্ৰব্লেম নাই গতিকে ইয়াত কিমান আহিব যে 8ৰ পৰা 7 গ'ল 1 তাৰমানে আমাৰ এতিয়া সাধাৰণতে আমাৰ উলিয়াব লগা বয়সটো কিমান হৈ গ'ল চাওক কিমান কৈছোঁ যে ইফালে হৈ যাব পাৰে দেখাটো 34 বছৰ ওপৰত 34 ইয়াৰ্ছ হৈ গৈছিল নে আপোনাৰ যি মই যে ক'লোঁ যে আপুনি 25 ধৰিলে নহ'ব যে কিমান কিন্তু কমি গ'ল কিন্তু আপোনাৰ বয়স কিমান থাকিল এতিয়া চাওক আপোনাৰ বয়সটো বা যাৰেই নহওক বয়স থাকিল কিমান 33 বছৰ 33 বছৰ আপোনাৰ 33 বছৰ 11 মাহ আপোনাৰ 1 দিন চাওক বস্তুটো এতিয়া আপোনাৰ 33 বছৰ 11 মাহ 1 দিন অৰ্থাৎ এই চাব লগা সময়ত আমি কিন্তু চাব লাগিব এই যিটো 33 বছৰ একেলগে থকা মানে পাৰ হৈ যোৱাৰ লগে লগে আমি কিন্তু এইটো 34তে চাব লাগিব এতিয়া আপোনাৰ 34 বছৰ চলি আছে সেইমতে আপুনি এই কুণ্ডলীত পটকিটো চাব লাগিব ঠিক এইটো হ'ল নিয়ম গতিকে এইটো আপোনাৰ অকণমান ইফাল সিফাল থাকি গ'ল কেতিয়াবা থাকি যায় ইফাল সিফাল হয় মই বুজাই দিছোঁ আপোনালোকক নিশ্চয় আপোনালোকে গম পালে এইদৰে এটা আন এটা গণিত কৰি দিছোঁ মই কোনোবা এজনৰ 29 হ'ল আপোনাৰ মই ধৰি দিছোঁ যে কোনোবা এটা জাতকত ধৰক 29 বছৰ হ'ল এইটো 29 থাকিল এইটো 6 থাকিল যে এইটো আপোনাৰ কি থাকিল আপোনাৰ 1995 থাকিব ইমানখিনি আৰু 1995 যে কি আছে যে আপোনাৰ জন্ম হ'ল যে 29 তাৰিখ এইটো থাকি গ'ল জুনৰ ইফালে থাকি গ'ল 95 এই আমি ধৰিলোঁ ইয়াত আপুনি 29 ধৰিলোঁ ইয়াত সেইমতে বহাই যাওঁ এতিয়া 29 বহালোঁ চাব কেতিয়াবা এই গণিত কৰিছোঁ 29 বহালোঁ ইয়াত কি বহালোঁ এইটো বাদ দিয়া এতিয়া এইটো ইয়াত বহালোঁ 6 আৰু ইফালে থাকিল আমাৰ 1995 এইমতে আপোনালোকৰ বিয়োগ কৰক বিয়োগ কৰিলে ওলাই যাব এতিয়া আপোনাৰ বিয়োগ ফলটো কেনেকৈ ওলাব চাওক ইয়াত বিয়োগ ফলটো ওলাই গ'লে আপোনাৰ ইয়াত পাছে বাচি গ'ল 0 হ'ল ইফালে আপোনাৰ 12 হ'ল এইটো 3 হ'ল আপোনাৰ 3 হ'ল এইখিনি ঠিকে থাকিল 30 ইয়াত কিমান আছে 7 মাহটো 7ৰ পৰা 6 গ'ল এইটো আপোনাৰ 1 হ'ল চাব ইয়াত আপোনাৰ থাকি গ'ল ওপৰটো থাকিল 28 এইটো থাকিলে আপোনাৰ এইটো থাকিলে 29 এইটোতো নহ'ব
তেতিয়া আমি কি কৰিব লগা হ'ব, এই বিষয়টো এই একটো আপোনাৰ যিহেতু নহ'ল, গতিকে এই একমাহ আমি ইয়াত আনিব লাগিব। এইটো একটো মাইনাছ কৰি একমাহ আমি ইয়াত লৈ আহিব লাগিব। এই ইয়াত ইয়াত একমাহ কৰি ল'ব লাগিব। একমাহ ল'লে মানে এতিয়া এমাহ লোৱাৰ লগে লগে আপোনাৰ 30 আহিব, বুজি পালে? 30 দিনত একমাহ, গতিকে এতিয়া 30 আহি গ'ল, তাৰমানে এমাহ আহি গ'ল। আহি গ'লে আপোনাৰ কিমান হৈ গ'ল, আপোনাৰ এইটো হিচাপটো 28 আৰু ইফালে 30, ইফালে 8, ইফালে আপোনাৰ 5, ইফালে আপোনাৰ বিয়োগ 29 হ'ব। 18 নগ'লি ন 29। গতিকে জাতকৰ বয়সটো হৈ যাব আপোনাৰ মোটামুটি 30 বছৰ 29 দিন। এইটো হ'ল 30 বছৰ 29 দিন। চব তাৰমানে একদিন বাকী থাকি গ'ল, তেতিয়া আকৌ হ'ব 30 বছৰ। তাৰমানে ইয়াত আপোনাৰ এইটোৰ কাৰণে ইয়াৰ পৰা এইটো এই এমাহটো ইয়াত লৈ আহিব লাগিব। তেতিয়া এইটো এটা নিয়মত এইদৰে বিচাৰ কৰা যায়। এই এটা যোগ বিয়োগটো বছৰ হৈ বছৰ আনিব লাগিব, নহয় আপুনি মাহ আনিব লাগিব। আন এটা তেতিয়া সেইদৰে আন এটা পদ্ধতি আপোনালোকক কৈ দিছোঁ, আৰু কিছুমান মানে কৰা যায়, এটা বেলেগ হিচাপত কৰা যায়। কিন্তু চাই ল'ব সেইবিলাক অংকবিলাক। এই কোনটো সহজ পায় আপোনালোকে বুজাত কথা আহি পৰে, দীঘলৈ যাই থাকিব, বেছি বুজাব গ'লে ভাল। মই এটা নেক্সট পদ্ধতিত কৈ দিছোঁ, সেইটোত আৰু ওলোটা, সেইটোত আপোনাৰ ঠিক এইটো ছিষ্টেমত কৰা যায়। সেইটোত কৰা যায় আপোনাৰ বৰ্তমান বছৰ। আজি বৰ্তমানটো কিমান আছে আপোনাৰ 2025। এতিয়া মাহ আছে, এইটো মাহটো এইটো বছৰ হ'ব, সেইবাৰ বছৰ ধৰিব লাগিব। ইয়াত আপোনাৰ মাহ ধৰিব লাগিব, এইফালে দিন। এইটো আকৌ এটা পদ্ধতিত আছে। এইটো 25। এইবাৰ মাহত আপোনাৰ কিমান আছে বৰ্তমান চলি আছে 7 চলি আছে, হয়নে? আজি আছে আপোনাৰ 28। এই 28 গতিকে কোনোবা এজন জাতকক চাব লাগিলে আমি যদি চাওঁ, ধৰক 2000 কি আমি 2005, ধৰক আমি 2005 আপোনাৰ 2005 চালোঁ কি যে 6 থাকি গ'ল, ইফালে আপোনাৰ এইটো বিষয় বস্তুটো থাকি গ'ল। এইটো ধৰক আপোনাৰ 29 ধৰি দিলোঁ, তেতিয়া সহজ হ'ব। আপুনি কি কাৰণত লৈছোঁ এনেকৈ ইয়াত ধৰিলে আপোনাৰ ইয়াত 29 হৈ গ'ল, ইয়াত থাকি গ'ল 6, ইয়াত আপোনাৰ থাকিল 2005। গতিকে ইয়াত থাকি গ'ল, ইয়াৰ হিচাপটো আহি গ'ল এনেকৈ। আপোনাৰ চাই ল'ব এতিয়া আগৰ নিচিনাই। তেতিয়া আমি কি কৰিব লাগিব আপোনালোকক কৈ দিছোঁ মই। এই যে 28 ওপৰত থাকি গ'লনে, এইফালে 29 হ'ল জন্ম দিনটো। ইয়াত আপোনাৰ ইয়াৰ পৰা এমাহ লৈ আহিব লাগিব। এমাহ আনিলে ইয়াৰ লগত আপোনাৰ কি হয়, এমাহ আনিলে 30 যোগ হ'ব, চাব। গতিকে ইয়াত 30 যোগ হ'লে এতিয়া আপোনাৰ 28 আৰু ইফালে 28, ইফালে 30 হ'ল, ইফালে 5, ইফালে 58, চাব 58 হ'ল। 58ৰ পৰা আমাৰ 29 বিয়োগ 58, ইফালে থাকিল 2, গতিকে 29, আকৌ এতিয়া 29 হ'ল। এই অংকটো এটা আগত ওলাইছিল যিটো সেই একেই ওলাব। ইয়াত আমাৰ কি থাকি গ'ল, ইয়াত আপোনাৰ এমাহ গুচি গ'ল, 7 মাহ আছিলে, এমাহ তাত লৈ গুচি গ'ল। ইয়াত থাকি গ'ল 7, 6 থাকি গ'ল, 6 গ'লে 0, আৰু ইফালে থাকি গ'ল 5, 0, ইফালে থাকি গ'ল আপোনাৰ অৰ্থাৎ কিমান হ'ল বছৰ, কিমান বছৰ হ'ব ল'ৰাটোৰ, যে 20 বছৰ 29 দিন বৰ্তমান চলি আছে। এইটোতে চলি আছে যে 20 বছৰ তাৰমানে 29 দিন, ঠিক এইটোৱে 20 বছৰ 29 দিন।
তাৰমানে পাৰ হৈ গ'ল 20 বছৰ পাৰ হৈছে 29 দিন চলি আছে অৰ্থাৎ 21 বছৰত ৰানিং অৰ্থাৎ আপোনাৰ যদি মই ক'লোঁ 3 বছৰ চাব লাগিলে আপুনি এইটো বস্তুটো গুচি যায় 29 দিনলৈ গুচি যাব 20 বছৰ পাৰ হৈ গুচি গ'ল কাৰণ 20 বছৰ 29 দিন চলি আছে অৰ্থাৎ আপুনি চাব লাগিব আপোনাৰ এই যি আছে লেখি থোৱা আছে যি ওপৰৰ ফালে একদম আপোনাৰ কি আছে কি লেখা কিমান লেখাই থাকে মই যি কৈ আছোঁ কিতাপটো চাব আপোনালোকে একৰ পৰা আপোনাৰ দেখিব 34 বছৰ তাৰ আগলৈকে নাই ত্ৰিপাপ চক্ৰত মনত ৰাখিবা কিন্তু আপোনাক কৈ দিছোঁ 36ৰ পিছত আকৌ ৰিপিট হয় আপোনাৰ 36ৰ পিছত কি আছে নেক্সট আপুনি ইয়াত চাব লাগে এই একৰ পিছত এই 37 ইয়াত গুচি আহিব সেইদৰে আপোনাৰ ইয়াত আহিব 37 আকৌ 37 ইয়াত আহিব 36 ইয়াত গ'ল ইয়ালৈকেহে আছে নেক্সট আকৌ ইয়াত এই একৰ পিছত আহিব 37 ঠিক সেইদৰে বাঢ়ি বাঢ়ি গৈ ইয়াত সেইদৰে আপোনাৰ গুচি যাব টোটেল এইটো কিমান দেৰি যাব ইয়াত থাকিব আপোনাৰ 72 চাব পাৰে আপোনাৰ কি চক্ৰখন চাই ল'ব আপোনালোকৰ কুণ্ডলী ঠিক এইদৰে লেখাই যাব অৰ্থাৎ আপোনাৰ মই কৈছোঁ অৰ্থাৎ আপোনাৰ ঠিক বা দ্বিতীয় বছৰত যিটো ৰিষ্ট আছে ত্ৰিপাপ চক্ৰৰ যিটো ৰিষ্ট পাব সেই ৰিষ্ট আপুনি ভোগ কৰিব আকৌ 38 বছৰত মানুহৰ জীৱনত কয় যে দুবাৰকে সৌভাগ্য হয় দুবাৰকে দুৰ্ভাগ্য আহে কেতিয়াবা এইটোৱে কয় গতিকে আপোনালোকে গমেই পাব ঠিক এইদৰে আপোনাৰ চাব লাগিব এই 36লৈ লেখাই আছে কিন্তু একদম মানে আপোনাৰ ত্ৰিপাপ চক্ৰত কেতু বঁটা কি বুলি কয় অধিপতি কেতু কুণ্ডলীৰ অধিপতি গুৰু কুণ্ডলীৰ অধিপতি ঠিক সেইদৰে আপোনাৰ গ্ৰহবিলাকক বহাই আছে আৰু সেইমতে আপুনি চাই এতিয়া চালে আপোনালোকে গম পাব যে 36ৰ পৰা কি আছে তাৰপিছত নেক্সট ৰিপিট হৈছে একৰ তলত যে 37 আহিছে ঠিক এইদৰে 36ৰ তলত 72 আছে ঠিক এনেকুৱা 37 যাব ঠিক এইদৰে গুচি গৈ চাই থাকিলে আপুনি তেনেকুৱাই আৰু বস্তুটো ৰিপিট হৈ থাকে সেইটো কথা কৈছোঁ আৰু এই বয়সটো এনেকুৱাই কোনো যিটো ছিষ্টেম নেক্সট মই আৰু এটা আপোনালোকক এটা উপায় দিলে এইটো যে 0 পালে ঠিকেই আছে আৰু ধৰক কোনোবা এজন জাতকৰ এইটো মই কিন্তু এইটো পদ্ধতিত কৰোঁ মেইনলি মই আপোনালোকক কৈ দিলোঁ মই সাধাৰণতে এই পদ্ধতিতে ব্যৱহাৰ কৰোঁ মই বেলেগ নকৰোঁ আগৰটো নকৰোঁ দেই মই এইটোৱে কৰোঁ এইটো ভাল পাওঁ মই গতিকে এইটোতো থাকিল না এইটো থাকিল বৰ্তমান চলি থাকিল 25ৰ 7 আৰু এইফালে 28 আৰু এটা মই ধৰি লৈছোঁ আপোনালোকৰ কৈ দিছোঁ যে ইয়াৰ ক্ষেত্ৰত মই কৈ দিম কোনোবা এজন জাতকত জন্ম হ'ল আপোনাৰ 6, 8 আপোনাৰ 1972 চাব এইটো চাই ল'ব অকণমান কি আছে আমি কিয় লৈছোঁ এইটো আপোনাক বুজাই তেতিয়া কৈ দিছোঁ তাত কথা কেনেকৈ হয় কিমান লৈছোঁ মই যে 6, 8, 1972 গতিকে আপুনি বছৰটো বহাই লওক ইয়াত ইয়াতে আপোনাৰ কিমান আহিল 1972 এইটো থাকি গ'ল ইয়াতে কিমান থাকিলে মাহত আহিল 8 দিনত কিমান আহি গ'ল এতিয়া থাকিল 6 ইয়াত আপুনি হিচাপ কৰক এইটো অংক কৰক এইটো কিমান হ'ল আপোনাৰ 6 গেলি 2 ইফালে 2 22 হ'ল হয়নে ইয়াতো 7 থাকিল 7ৰ পৰা 8 নাযায় যাব জানো 7ৰ পৰা 8 নাযায় নগ'লে তেতিয়া আমি এইটো বয়সতে এৰে পৰা 1 বিয়োগ কৰিব -1 কৰিব লাগিব ইয়াৰ পৰা -1 এই -1 মানে এটা বছৰ এইটো বছৰ না এই 1 মানে এটা বছৰ এই 1 বছৰ আমি ক'ত লৈ যাব লাগিব ইয়াত যোগ কৰিব লাগিব ইয়াত যোগ কৰাৰ লগে ইয়াত যোগ 1 বছৰ যোগ কৰাৰ লগে কি হ'ব 7 যোগ 12 চাওক আপোনালোকে 12 হ'লে আপোনালোকৰ কি হ'ল এইটো আপোনাৰ আপোনাৰ চাবতো 19 হ'ল হ'লে নহয় 19 হ'ল 19ৰ 8 গেল 1 ইয়াতে আপোনাৰ এই ইমান হ'ল বুজি পালে ইমান হৈ গ'ল
কাৰণ এইটো মানে আপোনাৰ 9 গেলি এইফালে 1 থাকি গ'ল টোটেল, গতিকে এইটো আপোনাৰ 11 হ'ল। ইয়াত কি হ'ল আপোনাৰ চাব, ইয়াত যদি যিহেতু 1 মাইনাছ গ'ল, ইয়াত 4 হ'ল, 4 জেগাত 4 2 গেলি 2 হ'ল। ইফালে আপোনাৰ 12 7 গেলি 5। বৰ্তমান মানুহজনৰ বয়স কিমান হ'ল, যে বৰ্তমান মানুহজনৰ বয়স হৈছে 52 বছৰ 11 মাহ, 11 মাহ, ইফালে আপোনাৰ 22 দিন। গতিকে আপোনাৰ চাব লগা হ'লে এইটো কথা ইমানখিনি লাগিব। গতিকে আপুনি চাব লগা হ'লে আপুনি 53 বছৰ, আপোনাৰ য'ত আছে ত্ৰিপাপ চক্ৰত 53 বছৰ চাব লাগিব। তাতে কি আছে, ৰাহুৱে আছে না শনিয়ে বা কেতুৱে বহি আছে, ঠিক এনেকুৱা কথা থাকে। বেছি কিছুমান বস্তু অকণমান থাকি যায়, বিশেষকৈ বেছি প্ৰবল হৈ থাকে। যদি ধৰক 3টা কেতু থাকিলে কিবা এটা ধৰক এইবিলাক আমি পিছত কৈ দিম। এই বয়সটো ঠিক এনেকুৱাকৈ এইটো চিষ্টেমত আপোনালোকৰ চালে সহজ হয়। বুজাত কথাটো অলপমান ইফাল সিফাল হ'ব পাৰে, বেছি দীঘল নকৰোঁ। ঠিক এনেকুৱা চিষ্টেমত আপোনালোকে এই চিষ্টেমত কৰিলে এনেকুৱা হ'ব। তাৰ কথা এটা লামচাম। গতিকে কেতিয়াবা দেখা যায়, সেইটো একো নাই। ঠিক কেতিয়াবা এই বস্তুটোৱে এটা মই আপোনালোকক দেখুৱাই দিলোঁ। চাব, আমি তাৰিখটো অলপ ইফাল সিফাল কৰি ল'লোঁ। আপোনাৰ তাৰিখটো মই লৈ ল'লোঁ, এইটো তাৰিখৰ কথা কৈছোঁ দেই, এইটো তাৰিখৰ কথা কৈছোঁ। আপোনাৰ মানে এটা কথা কয়, এইটো তাৰিখ লৈছোঁ কি আছে, যে এইটো মানে 5 লৈছোঁ। চাব, এইটো 5 লৈছোঁ, মই 5 ল'লোঁ, কাৰণ 5 তাৰিখ ল'লোঁ, অৰ্থাৎ 5 তাৰিখ জুলাই মই 5 তাৰিখ ল'লোঁ। তেতিয়াহ'লে ইয়াত কি থাকিল, 5ৰ পৰাতো 6 নাযায়, যাব জানো? তেতিয়া আমি এই যে ইয়াত মাহ আছে 7 মাহ, আমি ইয়াৰ -1 মাহ লৈ এইটো -1 কৰিব লাগিব। 1 কৰিলে কি হ'ল, এইফালে গুচি গ'ল। 1 মাহ লোৱা মানে 30 দিন আপোনালোকৰ, তাৰমানে 30ৰ ইয়াৰ লগত আপোনালোকে 30 যোগ কৰিব লাগিব। যোগ কৰিলে 35 হ'ল, হ'লে নহয় 5 35 হ'ল, 35ৰ 6, গতিকে 9, ইয়াতে 29 হ'ল, ইয়াতে 29 হৈ গ'ল, এই অংকটো 29 হৈ গ'ল। ইফালে আপোনাৰ কি হ'ল, 1 মাহ গুচি গ'ল, ইয়াত কি থাকিল, 6 থাকিল। এতিয়া 6 থাকিলে আমি ইয়াৰ পৰা আৰু এই 6 থাকিলে 6ৰ পৰা ইয়াত বাকী থাকিল 6ৰ পৰাতো 8 নাযায়। গতিকে আমি এইবাৰ কি কৰিম, আৰু 1 বছৰ আনিব লাগিব। গতিকে ইয়াত যদি আমাৰ মাইনাছ কৰোঁতে 6 আছিল, গতিকে 6ৰ লগত এই 6 থাকিল, 1 বছৰ লোৱাৰ লগত 12 হ'ল, 18 হ'ল। তাৰমানে এইটো আপোনাৰ 1 বছৰ, এইটো সংখ্যা 18 হ'ব। 18 হ'লে 8ৰ 8 গ'লে 0, এইফালে 10, ইফালে আপোনাৰ 1 মাইনাছ লৈ গুচি গৈছে আমাৰ। গতিকে ইয়াত থাকি গ'ল 4 2 গেলি 2, এফালে থাকিল আপোনাৰ 4 2 গেলি 12, এটা 12 থাকিল 12 5 গেলি 7, একে কথা। 52 বছৰ হৈ গ'ল, 52 বছৰ 10 মাহ 29 দিন। বৰ্তমান এইটোত যদি হয় আমি ধৰোঁ 5 তাৰিখে, তেতিয়া হ'ব 52 বছৰ আপোনাৰ 10 মাহ 29 দিন। ঠিক এনেকুৱা কথা। ঠিক এই বস্তুটো এনেকুৱাকৈ আপোনাৰ এইটো সহজ হৈ যায়, যদি এনেকৈ কৰিব লাগিব। তাৰমানে এই ওপৰত কৰিলে আপুনি এই মাহৰ পৰাই এমাহ লৈ যাব লাগিব। সংখ্যাটো ওপৰ সংখ্যাটো যদি সৰু হয়, তলতো ডাঙৰ হৈ যায়। ঠিক এইদৰে আপোনাৰ এইটো যদি হয়, তেতিয়া আপুনি 1 বছৰ লৈ যাব লাগিব, তেতিয়াহ'লে 12 মাহ গুচি যাব। যদি 1 মাহ 12 হৈ গ'ল, তেতিয়া আগৰে 1 মাহ লৈ গৈছোঁ, এতিয়া 6 আছিল, 6 মাহ আৰু ইয়াৰ পৰা 1 বছৰ 6 12 18 হ'ল, তলত 8 আছিল, গতিকে 18ৰ পৰা 8 গ'লে 10 হ'ল। ইয়াত আপোনাৰ কমি গ'ল, 1 মাইনাছ গুচি গৈছে, গতিকে 4 হ'ল, 4 2 গেলি 2, ইফালে আপোনাৰ 12 হ'ল, 12 5 গেলি 12 7 গেলি 5, 52 বছৰ 10 মাহ। এইটো আপোনাৰ মানে হ'ল যিটো ভাল লাগে আপোনালোকে সেইমতে কৰি উলিয়াই ল'ব। এতিয়া আপোনাৰ সুন্দৰভাৱে গুচি যাব।
গতিকে এৰিছোঁ আপোনালোকে নিশ্চয় গম পালে দীঘল নকৰোঁ কাৰণ যদি কিবা খেলিমেলি লাগে বেলেগ কথা বয়সত কোনটো পদ্ধতি আপোনালোকে ভাল পালে সেইটো মোক পিছত ক'ব নিজে কাৰণ দুটা পদ্ধতিত কৰিব পাৰি আপুনি এই চিষ্টেমে কৰিব লাগিব সেনেকৈ কৰিলেও কৰিব লাগিব ওলোটাকৈ এনেকৈ কৰিলে বেছি সহজ মই যিটো বৰ্তমান লাষ্ট ছেকেণ্ডটোত কৰিছোঁ মই ছেকেণ্ডটোত সহজ পাওঁ আমি এইটোত কৰিলোঁ কাৰণ এইটোত আপোনাৰ সহজ কিয় যায় এতিয়া এই ছাইডৰ পৰা যাই থাকে না সেইটো ওলোটা ছাইডৰ পৰা আহি যায় এইটোৰ ওপৰে ওপৰে গৈছে সেইটো আমি তলে তলে কৰিব লাগিব এই যিটো আগৰ পদ্ধতি কৈছে চাবচোন এইটো সেইটো তলত মাইনাছ কৰি আছোঁ তলত মাইনাছ কৰি ইফালে লৈ আহি আছোঁ এইটো তুমি ওপৰৰ পৰা ডাইৰেক্ট গৈ আছে ইয়াৰ পৰা আপোনাৰ ধৰক প্ৰথম 5ত গ'ল 5 হোৱাৰ লগে লগে ইয়াৰ পৰা আপোনাৰ মাহত আপোনাৰ 7 মাহ আছিলে 1 মাহ লৈ গুচি গ'ল গতিকে 30 দিন গ'ল নেক্সট আপোনাৰ এতিয়া থাকিল 6 মাহ 6ৰ পৰা 8 মাহ যায় গতিকে ইয়াৰ পৰা 1 বছৰ লৈ গৈছোঁ 1 বছৰ নেৰাতে 12 মাহ হ'ল 12 মাহে 6 আছিল 18 হ'ল 12 6 18 এতিয়া 8 হ'ল বাকী থাকিল 10 ইফালে থাকিল আপোনাৰ 1 কমি গ'ল ইফালে থাকিল 4 4 2 গেলি 2 ইফালে আপোনাৰ 12 12 7 গেলি 5 52 বছৰ 10 মাহ 29 এৰিছোঁ আপোনালোকে চাই লওক কৰি ল'ব অংক একো জানিব লাগে বহুতৰে পাজুল হয় দেই সেইকাৰণে এই দুটা পদ্ধতি কোনটো কৰে আপোনাৰ একেই কথা মোৰ বোধেৰে কিন্তু মই নেক্সটটো বেছি যিটো মই পদ্ধতি নেক্সটটো কৰিলোঁ এইটো সহজ হয় আৰু বহুতে কিন্তু আগতে সেই পদ্ধতিত কৰিছে মই জানো কাৰণ এতিয়া মই এই পদ্ধতিত কৰোঁতে এইটো মই সহজ পাওঁ কাৰণ ইয়াৰ পৰা আপুনি লৈ যাব পাৰে মোৰ আপোনালোকে মাহ লৈ যাওক তাৰপিছত মানে মাহ এক লৈ গ'ল নেক্সট আপোনাৰ বছৰ 1 বছৰ লৈ গ'ল 1 বছৰ নাই মানে মাহৰ লগত যোগ কৰক 1 বছৰ 12 মাহ যোগ কৰক তাৰপিছত তাৰ তলৰখিনি বিয়োগ কৰক নেক্সট ওপৰৰ পৰা বাকীখিনি সহজ গতিকে এৰিছোঁ অকলে ভালে থাকক কুশলে থাকক কিছুমান বিষয়বস্তু খুব ইম্পৰ্টেণ্ট মই যে ক'লোঁ আপোনাৰ টিপছ চাওঁতে এই বিষয়বস্তু খুব ইম্পৰ্টেণ্ট আৰু নেক্সট মই আপোনাক কৈ দিছোঁ টিপছ চক্ৰ কৈ দিম ধুনীয়াকৈ আপোনালোকে হয়তো জানিব বিচাৰে যিহেতু বহুতে চাই সোধে আৰু আমি বিচাৰোঁ সময়ত ইমানখিনি আমি নাযাওঁ তাৰ কি চলি আছে আমি চাব নাজানো আমি হাবিত কিন্তু কিছুমান ক্ষেত্ৰত চাব লগা হয় চাই বহুতে বহাগৰ মাহত চায় যেতিয়া বহাগৰ মাহত চায় তেতিয়া আপোনাৰ কথা আহি গ'ল আপোনাৰ মাহত বহাগৰ মাহ চালে আপোনাৰ কি জানি সিহঁত পৰি যায় কথা আহি পৰি মূৰামূৰিটো হ'ব নোৱাৰে না কেতিয়াবা গতিকে আপুনি ইংৰাজী তাৰিখতে গুচি যাব লাগিব তেতিয়া আহি যাব তেতিয়া আপোনাৰ টিপছ চক্ৰ কেতিয়া কোন মাহ আৰম্ভ হ'ব না আপোনাৰ ভাদ্ৰৰ পৰাই আৰম্ভ হ'ল না কাতিৰ পৰাই হ'ল না পুহৰ পৰাই হ'ল আহিব হয়তো আপুনি চাই থাকোঁতে বহাগত চাব যাওঁতে ইতিমধ্যে আপোনাৰ 3 মাহ 4 মাহ পাৰ হৈ যাব পাৰে দীঘল হ'ল এৰিছোঁ ধৈৰ্য ধৰি চাব